Hi, hello everyone. আজি মোৰ লগত আছে মাষ্টাৰ্ছত আনবিটেবল চেম্পিয়ন কাৰেণ্ট মিষ্টাৰ IBBF আৰু মিষ্টাৰ মাষ্টাৰ শাখাত ওভাৰঅল চেম্পিয়ন সন্দীপ দা সন্দীপ দাক মই বহুত আগৰ পৰাই লাইক কৰোঁ তেখেতক আজি মোৰ সৌভাগ্য যে মই আহি তেওঁক লগ পালোঁ তে সন্দীপ দা ৱেলকাম সন্দীপ দা মই এটা ইউটিউব চেনেল চলাই আছোঁ যে য়াং জেনেৰেশ্যন যিখিনি এথলিট আছে তেওঁলোকৰ লগত আপোনালোকৰ দৰে ছিনিয়ৰ মানুহখিনি যিটো এক্সপিৰিয়েঞ্চ আছে সেই এক্সপিৰিয়েঞ্চখিনি তেওঁলোকক শ্বেয়াৰ কৰক তে শ্বেয়াৰ কৰিলে যাতে মই মোৰ চেনেলটোত মোৰ নলেজখিনি শ্বেয়াৰ কৰি আছোঁ মই বিচাৰোঁ যে সকলোৰে বহুত নলেজ আৰু আপোনালোক মোতকৈ ইমান ছিনিয়ৰ আপোনালোকৰ অভিয়াছলি বহুত বেছি নলেজ আছে তে মই ভাবোঁ যে নতুন য়াং জেনেৰেশ্যন যিখিনি আহি আছে তে সেইখিনি আপোনালোকৰ পৰা লাভান্বিত হওক বেছি সময় নলওঁ আপোনাৰ অকণমান কেইটামান প্ৰশ্ন সুধিম আপোনাক প্ৰথমতে আপোনাৰ বিষয়ে কওক আপুনি এই বডি বিল্ডিং লাইনটোত কেনেকুৱা কৰি আহিলে মইতো প্ৰথম মাৰ্চেল আৰ্টত আছিলোঁ কিক বক্সিং হয় তো তাত মই ব্লেক বেল্ট লোৱাৰ পিছত তাৰপিছত মই আহিলোঁ বডি বিল্ডিং লাইনত তাৰপিছত বডি বিল্ডিংটো তেতিয়া মানে ইমান ইণ্টাৰেষ্টেড নাছিলে মোৰ মাৰ্চেল আৰ্টে মেইন আছিলে তাৰপিছত আমাৰ প্ৰশান্ত ছাৰ তাৰপিছত কানু ছাৰ ইহঁতি চাই মেলি কৈছে বৈদ্য তোমাৰতো কাটিং ভাল আছে তুমি বডি বিল্ডিং নেখেলা কিয় মই কৈছোঁ পাৰিম জান ছাৰ তাৰপিছত কৈছে খেলা পাৰিবা কিয় নোৱাৰিবা বাকীখিনি আমি দেখাই দিম কেনেকৈ কি কৰিব লাগে তাৰপিছত নামিলোঁ ফাৰ্ষ্ট তেতিয়া মোৰ মিষ্টাৰ জোৰাট আছিলে 1998 তেতিয়া খেলাওঁতে তেতিয়া মই থাৰ্ড পালোঁ পজিশ্যন আৰু ঘৰতে সৰু মূৰ এটা জিম খুলিছিলোঁ তেতিয়া আৰু নিজে মাৰাকৈ আৰু কোনো ষ্টুডেণ্ট নাই আৰু তেতিয়া তাৰপিছত যেতিয়া থাৰ্ড পজিশ্যন পালোঁ তাৰপিছত লাহে লাহে মোৰ ওচৰত বহুত ষ্টুডেণ্ট আহি গ'ল তাৰপিছত মোক আহি ক'ব লাগিলে যে আপোনাৰ ওচৰত আমি শিকিব বিচাৰিছোঁ মই কৈছোঁ মোৰ ওচৰততো একোৱেই নাই ঠেলাৰ এক্সেল বাৰ এটা আছে আৰু তোমাৰ প্লেট দুটা আছে আৰু মোৰ ঘৰত আগত ভাড়া আছিলে আমাৰ প্ৰিন্সেছ কলেজৰ ল'ৰা ITI কলেজৰ ল'ৰা তো ইহঁতি আকৌ পাৱাৰ লিফটিং খেলে তো ইহঁতিৰ লগত অলপ প্ৰেক্টিচ কৰি থাকোঁ আৰু তো ইহঁতি ডাম্বেল দুটা তাৰ আছিলে তো তেনেকৈ আমি প্ৰেক্টিচ কৰিছোঁ আৰু মানে আগবাঢ়িছোঁ আৰু মানে তাৰপিছত মই দেখালোঁ আৰু মই চোৱা এইখিনি বস্তুৱে আছে এইটোতে মই আগবাঢ়িছোঁ আৰু কৈছে হ'ব আপুনি যেনেকৈ কৰিছে তেনেকৈ কৰক কাৰণ আপুনি যেতিয়া 6 মান্থৰ ভিতৰত যেতিয়া মিষ্টাৰ জোৰাট খেলিছে 4 বছৰ 5 বছৰ প্ৰেক্টিচ কৰা ল'ৰাক যেতিয়া ডিফিট কৰিব পাৰিছে নিশ্চয় কিবা এটা আপোনাৰ টেলেণ্ট আছে মই কৈছোঁ ঠিক আছে আহা তাৰপিছত ফিজ তেতিয়া মোৰ ক্লাবৰ আছিলে 25 টকা কাৰণ একোৱেই নাই বস্তু চবক কওঁ কেণ্ডেল এটা লগত লৈ আহিবলৈ কাৰণ ৰাতি আন্ধাৰ হ'লেতো কেণ্ডেল লৈ মাৰিব লাগিব তো তেনেকৈ আমি কষ্ট কৰি মাৰিছোঁ আৰু তাৰপিছত লাহে লাহে তেনেকৈ আগবাঢ়ি গৈ আছোঁ ফিজটো যিহেতু পাওঁ কালেক্ট কৰি প্লেট আজি এইটো আনিলোঁ তালি এনেকৈ বঢ়াই গৈ আছোঁ আৰু তাৰপিছত চিন্তা কৰিলোঁ নাই আমাৰ ক্লাবৰ পৰা এটা লটাৰী খেলালে ভাল হয় তো আমি তেতিয়া ফাৰ্ষ্ট 5 টকা কুপন এটা ৰাখিছিলোঁ লটাৰী তো ফাৰ্ষ্ট প্ৰাইজ আছিলে আমাৰ কালাৰ টিভি তাৰপিছত তেনেকৈ আমি 10টা প্ৰাইজ দিছিলোঁ তো আমাৰ চেলিংটো খুব ভালেই হৈছে চেলিং সেইটোতে মানে আমি অলপ ফাণ্ড এটা গোটাব পাৰিলোঁ তো তাৰপিছত আমি চিন্তা কৰিলোঁ সেইটো ফাণ্ডৰ পৰা আমি আধাটো কিবা এটা ছ'চিয়েল কামত লগাই দিওঁ আধাটো আমাৰ জিমত তো আমি ষ্টেচনৰ ওচৰত এটা ডাঙৰ ডাষ্টবিন বনালোঁ পকা তো চিন্তা কৰিলোঁ যে সেইটো কৰিলে চবৰ কাৰণে ভাল হ'ব তো আমাৰ তাত মানে ডাষ্টবিন নাছিলে সেইটো এৰিয়াত ডাষ্টবিনটো হোৱাৰ কাৰণে সেইটো এটা সুবিধা হ'ল নেক্সট বছৰ আকৌ আমি চিন্তা কৰিলোঁ কুপন আৰু এটা খেলাওঁ 10 টকা তো তাতো আমি 10টা বাইচাইকেল ৰাখিছিলোঁ আৰু বাকী আছিলে তোমাৰ ৱাশ্বিং মেচিন তেনেকৈ ভাল গিফ্ট আছিলে তো প্ৰথমবাৰ যেতিয়া আমি খেলটো পাতিছোঁ পাব্লিচিটি আমাৰ ভাল হৈছে কাৰণ ৰেছপন্সটো চবে মানে খেলটো আমি চবৰ চকুৰ ওচৰতে পাতিছিলোঁ আৰু তো তেনেকুৱা মানে খেলটো তেনেকৈ পাতিলোঁ এতিয়া আপোনাৰ ওচৰত ইমান ভাল ইমান ৱেল ইকুইপমেণ্ট ৱৰ্ল্ড ক্লাছ লেভেলৰ দুটা জিম বুজিব পাৰে যে আপুনি মানে কিমানখিনি কষ্ট কৰিছে আৰু এইখিনিতে মই ক'ব বিচাৰোঁ যে মানে যিসকলে মানে নতুনকৈ মানে জিম ষ্টাব্লিছ কৰিছে বা বহুত এনেকুৱা ভাবে যে জিম এটা ষ্টাৰ্ট কৰিম তে দাদা নিজে এটা এক্সাম্পল দাদাই যিটো ক'লে ৰিক্সা এক্সেল বা 2টা প্লেট লৈ দাদাই ষ্টাৰ্ট কৰিছে আৰু এতিয়া ইমান ভাল ইকুইপমেণ্টত যোৰহাটত ভাল নাম থকা 2টা জিম যাৰ পৰা ইমান ধুনীয়া এথলিট ওলায় আপুনি আপোনাৰ ভাইটি বা এনেকুৱা ধুনীয়া এথলিট ওলাই আছে তে যিবিলাকে মানে ভাবি আছে জিম ষ্টাৰ্ট কৰিব পইচা নাই কিবা নাই কৰি দিয়ক দাদা এটা মটিভেশ্যন হৈ আছে কৰি দিয়ক ভাবি থাকিলে কিছুমানে কয় চৰকাৰৰ পৰা একো পোৱা নাই সেইটো ভুল ধাৰণা আমি চৰকাৰক কি দিছোঁ সেইটো চিন্তা কৰিব লাগে কাৰণ আমি যে সদায় যে চৰকাৰে সেইটো দিব যে আমি চৰকাৰৰ পৰা পাম তাৰপিছত আগবাঢ়িম সেইটো ধান্দা থাকিলে আমি কেতিয়াও আগ নাবাঢ়োঁ কাৰণ সেইটো মানে কি আমি নিজে কষ্ট কৰিব লাগিব কাৰণ আমি নিজে কষ্ট কৰিলে আমি নিজৰ
কষ্টটো পৰিশ্ৰমটো গম পাম যে আমি কেনেকুৱাকৈ আৰ্ণ কৰিছোঁ পইচাটো আৰু খৰচ কৰিবলৈ আমি নিজে বেলেগৰ ওপৰত ডিপেণ্ড লাভ চৰকাৰে হওক কিবা নিজেই নকৰে সেইকাৰণে মানে কি বডি বিল্ডাৰ সদায় নিজৰ ওপৰতে ডিপেণ্ড কৰি আগবাঢ়িলে ভাল আৰু আৰু আপুনি ধৰ এতিয়া নেক্সট জেনেৰেশ্যনবিলাক যিসকল আহি আছে আপুনি এতিয়া ভাল কোচ এজন ভাল ট্ৰেইনিং কৰাই আপুনি তে নেক্সট জেনেৰেশ্যনসকলৰ যিবিলাক আগবাঢ়ি আছে তে বহুতে মানে ধৰক মটিভেশ্যন নাই বা দুদিন কৰে এৰি দিয়ে বা দুদিনৰ জোচত আহে তে তেওঁলোকৰ কাৰণে কিবা এটা মেছেজ কওক সেইটো মই ক'ব বিচাৰিছোঁ যে চব বস্তুতে কষ্ট কৰিব লাগিব উইদাউট হাৰ্ড ৱৰ্কটো কোনো বস্তুৱেই নহয় আৰু বডি বিল্ডিংটো আৰু এনেকুৱা গেম এইটো কয় স্পৰ্টছৰ মানে মাদাৰ অফ স্পৰ্টছ কাৰণ যি স্পৰ্টছে যোৱা আজি বেডমিণ্টন খেলা ক্ৰিকেট খেলা যি খেলা তাত এক্সট্ৰা পাৱাৰ এটা লাগে আৰু এক্সট্ৰা পাৱাৰ কাৰণে বডি বিল্ডিং কৰিবই লাগিব ফিট হ'বই লাগিব আৰু চবেই যে ষ্টেজত উঠিলেই যে বডি বিল্ডাৰ হ'ল সেইটো নহয় কোনোবা এটা বোলে টি চাৰ্ট এটা পিন্ধিছে ৰাস্তাত যেতিয়া খোজকাঢ়ি যাব 10জনে ঘূৰি চাব চাই ভাল লাগে আৰু এটা উদাহৰণ বডি বিল্ডিং এটা এনেকুৱা গেম মানে ক'ব নালাগে সেইটোৱে আৰু কি কয় যেনেকৈ আমি বিয়া ঘৰত মাইকী মানুহ ছোৱালী মানুহ যেতিয়া বিয়া ঘৰত যায় যেতিয়া কোনোবা বোলে ডাঙৰ ডাঙৰ সোণৰ চেইন পিন্ধিলে কাণৰ কুনি পিন্ধিলে ছোৱালীকেইটা চাব আচ্ছা এই বৰ ধুনীয়া সোণৰ চেইন লগালা দেই এই তেনেকৈ আমাৰ বডি বিল্ডাৰটো যেতিয়া বাইচেপটো ডাঙৰ থাকিব ফিটনেছটো ভাল থাকিব লগালা কোৱা এইটো বডি বিল্ডাৰটো বহিছে দেই সেইটোৱে আমাৰ জুৱেলাৰী য়েছ তো সেইকাৰণে মই চবকে কওঁ যেন ভালকৈ কষ্ট কৰা আৰু মেইন হ'ল বডি বিল্ডিংটো হ'ল ডিচিপ্লিন গেম তাত মানে ধূমপানটো টোটেলি বন্ধ কৰিব লাগে কিছুমানে এক্সাৰচাইজ কৰে ভালকৈ কৰি মেলি বা ৰাতি গৈ পেলাই এটা তামোলে খালে পানে খালে তেনেকৈ লাহে লাহে বস্তুটো হেবিটটো বাঢ়ি গৈ থাকে তেতিয়া আমাৰ মাচুলবোৰ ডেভেলপ নহয়তো কাৰণ আমাৰ যেতিয়া এটা সময়ত যেতিয়া ভাল ডেভেলপ হ'ব তেতিয়া যদি নানা ৰকমৰ গাত যদি বেমাৰবোৰ আহি যায় কাৰণ আমি বেয়া বস্তুবোৰ লগত খাই আছোঁ তেতিয়াতো আমাৰ একো লাভ নহ'ব আমাৰ কষ্টবোৰ এনেই পানীত যাব সেইকাৰণে মই য়াং জেনেৰেশ্যন এইটোৱে কওঁ যে বেয়া বস্তুটো কেতিয়াও খাব নালাগে যিমান পাৰা ভাল বস্তু নিজৰ বডিত ইউজ কৰা বডিটো ভাল হ'ব কাৰণ আমাৰ শৰীৰটো হ'ল আমাৰ মন্দিৰ আমি মন্দিৰটোত আমি যিমান ভাল বস্তু পবিত্ৰ বস্তু সোমাম আমাৰ নিজৰ কাৰণেই ভাল সন্দীপ দাৰ ওচৰত ইমান নলেজ আছে তাৰ নলেজখিনি মই যে ল'বলৈ আটাইখিনি যাওঁ মোৰ বহুত সময় লাগি যাব বহুত দিন লাগি যাব সন্দীপ দাৰো বেছি সময় নলওঁ তে সন্দীপ দা আজি লগ পাই বহুত ভাল লাগিল বহুত দিনৰ পৰা আশা আছিল আপোনাক আহিম যোৰহাট ৰাজ্যতে লগ কৰি আপোনাক যামেই মানে তেতিয়া ভাবি আছিলোঁ তে আহিলোঁ মোৰ চেনেলটোৰ নাম হ'ল প্ৰ' শ্বুট ফিটনেছ মই এটা প্ৰচেষ্টা লৈছোঁ যে আপোনাৰ নিচিনা এথলিটসকলক বা মই নিজে অকলে মানে চেনেলটো চলাই আছোঁ নিজৰ নলেজখিনি শ্বেয়াৰ কৰিছোঁ মই ভাবোঁ আপোনালোকৰ সকলো এথলিটসকল মই আৰু বেলেগ বেলেগ ডিষ্ট্ৰিক্টতো যাম তাৰপিছত মই ভাবিছোঁ সকলোৰে নলেজটো মানে এতিয়া আপোনাৰ ধৰক ছ'চিয়েল মিডিয়াত আপুনিতো বহুত ছ'চিয়েল মিডিয়াত এক্টিভ মই পাই থাকোঁ আপোনাৰ ছ'চিয়েল মিডিয়াত তো মই ভাবোঁ যে মোৰো যিখিনি চিনাকি মানুহ আছে সেইখিনিও জানক আপোনাৰ কথা তে আমি মানে ইউনিটিত এটা কাম কৰিব লাগিব তে মোৰ চেনেলটোৰ নাম প্ৰ' শ্বুট ফিটনেছ প্ৰ' শ্বুট ফিটনেছ মোৰ প্ৰ' শ্বুট ফিটনেছক হয় আপুনি দুলাইন কিবা এটা কৈ দিয়ক মই আজি প্ৰ' শ্বুট ফিটনেছত বহুত বহুত ধন্যবাদ দিছোঁ আজি মোৰ ভাইটি আজি মোৰ ওচৰত যে আহিছে বিচাৰি মেলি মোক ওলাইছে আজি যোৰহাটত মই পাই মেলি বহুত সুখী হৈছোঁ কাৰণ মই প্ৰথম তেখেতক মই ষ্টেজতে পোৱা মইতো এজন নেশ্যনেল জাজ আছিলোঁ তো তাৰপিছত জাজত চাইছোঁ মোৰ ফিটনেছো বেয়া হৈ গৈ আছে তাৰপিছত চিন্তা কৰিলোঁ প্লেয়াৰ হৈ থকাই ভাল নেকি প্লেয়াৰ হ'লে চাইছোঁ দেখোন নাই ফিটনেছটো মোৰ আকৌ চেঞ্জ হৈছে আকৌ মানুহটো য়াং হৈ গ'লোঁ এতিয়া মোৰ 42+ কিন্তু এক্সাৰচাইজ কৰাৰ কাৰণে এতিয়া মোৰ ফিটনেছটো আৰু ভাল হৈছে আৰু নিজেও মানে ভাল পাইছোঁ আৰু নাই য'তে গৈছোঁ অলপ চবে লাইক কৰিছে কাৰণ ফিটনেছ নহ'লে আজিকালি কোনো পাত্তা নিদিয়ে এতিয়া জাজৰ ছিটত বহিলে প্ৰথম গামচা এটা পিন্ধাব তাৰপিছত হৈ গ'ল কাম শেষ কিন্তু আজি ফিটনেছটো বনাৰ কাৰণে এতিয়া য'ত ত'ত সন্মানটোও পাই আছোঁ আজি ভাইটি সিমান দূৰৰ পৰা আহিছে মোৰ ইণ্টাৰভিউ ল'বৰ কাৰণে সেইটো কাৰণেতো মই বহুত সুখী থেংক ইউ ওৱান্স এগেইন থেংক ইউ দা লগ পাম আৰু এনেকুৱা বহুত এথলিটৰ লগতে মই চেষ্টা কৰি প্ৰচেষ্টা এটা চলাই আছোঁ আপোনালোকে প্ৰ' শ্বুট ফিটনেছটো লাইক কৰিব শ্বেয়াৰ কৰিব মই এটা উৎসাহ পাম তেওঁলোকক উৎসাহ পাব তে ধন্যবাদ থেংক ইউ ফৰ ৱাচিং